আইতা যাবলৈ ওলাল নেকি? আজি মানে পাহাৰলৈ যাব। বৰ ভাল কথা। পিছে সাৱধানে যাব দেই। পাহাৰৰ একা বেকা ৰাস্তাৰ মাজেদি লাহে লাহে গৈ থাকিব। ভাইটি, আইতাক কিন্তু ভালকৈ ধৰি নিবা। আপুনি চিন্তা নকৰিব দাদা, আইতাক মই ভালদৰে ধৰি লৈ যাম। দৰকাৰ হ'লে আইতাক মই পিঠিত লৈ যাম। নালাগে বুলি কৈছিলোঁ নহয়, মই পাহাৰত খোজকাঢ়িব জানো। আইতা, আমি তেনেহ'লে যাব পৰা হ'লোঁ। ব'লা। ব'লক। ৰচোন গাঁওখন চাই ল। ভাগৰ লাগিছে আইতা? ব'ল। আইতা, আপোনাৰ গাঁওখনলৈ যাওঁতে আৰু বেলেগ বেলেগ গাঁও পাম, কিন্তু ইয়াৰ মানুহবোৰে নহয় বাট উলিয়াবলৈ একেবাৰে চাফাই নকৰে। সেইকাৰণে ইয়ালৈ গাড়ীও আনিব নোৱাৰি। বৰ ভাগৰ লাগিছে, আৰু ওপৰলৈ নাযাওঁ নেকি? বৰ ভাগৰ লাগিছে, ৰাস্তাবোৰ বৰ বেয়া। আমি নহ'লে পিছত আহিম। তুমিয়েইতো বিচাৰিছিলা ইয়ালৈ আহিবলৈ, আৰু ইমান দূৰ অহাৰ পিছত অকণমান ৰাস্তাৰ কাৰণে উভতি যামনে? লাগিলে অলপ ইয়াতে ৰেষ্ট লৈ লোৱা, আমি লাহে লাহে গৈ থাকিম। মোৰ যে বয়স হৈছে, পাহৰি গৈছ নেকি? সেইটো কথাকেতো মই তোমাক বুজাবলৈ চেষ্টা কৰি থাকোঁ, তুমিহে নুবুজা। বাৰু, তুমি যদি ইচ্ছা কৰা মই তোমাক পিঠিত লৈ যাব পাৰোঁ। নালাগে, মই নিজেই যাব পাৰিম। ব'লা। ৰাহুল, হা? এইটোৱে মোৰ ঘৰ, আৰু এইখনে মোৰ গাঁও। বুজিছ ৰাহুল? আইতা, তাৰমানে এইখনেই তোমাৰ সৰুকালৰ ঘৰ? মই তাৰমানে ঠিকেই ধৰিছোঁ। আইতা, তুমি কিয় কান্দিছা? নাকান্দিবা আইতা। আমাৰ ঘৰখন আৰু নাই। আমাৰ ঘৰটো এটা সৰু ঘৰ আছিল, তাতেই আমি গোটেই পৰিয়ালটো একেলগে আছিলোঁ। ঘৰৰ ছালৰ ফুটা দি যাৰ কালিত ঠাণ্ডা বতাহ সোমাইছিল। আমাৰ কষ্ট হৈছিল, কিন্তু একেলগে পৰিয়ালৰ লগত থাকি আমি সকলো কাম মিলিজুলি কৰিছিলোঁ। আমাৰ জুই জ্বলাবলৈ এটাই চৌকা আছে, তাতেই আমি জুই পুৱাওঁ আৰু ভাত ৰান্ধোঁ। মোৰ কাৰণে সেইখনেই ধুনীয়া আৰু মৰম লগা পৃথিৱী। আমাৰ পৰিয়ালটো খুবেই ডাঙৰ আছে। মা, দেউতা, আইতা, বাইদেউ, ভণ্টিবোৰক লৈ সকলোৱে ইজন সিজনক মৰম আৰু আদৰেৰে বান্ধি থৈছে। আইতা? হা? ওলালি?
আইতা তুমি কিয় ইমান মন মাৰি আছা? তোক মই মিছামিছি এইবোৰত সোমাইছোঁ ন? তই নহ'লে যাগৈ যা, তোৰ কলেজ খুলিবৰে সময় হ'ল। আইতা তুমি কিয় বাৰে বাৰে তোমাৰ পৰা মোক দূৰলৈ খেদিবলৈ বিচাৰি আছা? মই তোমাৰ লগত থাকিবলৈ আহিছোঁ, আৰু তুমি এনেকৈ মন মাৰি থাকিলে মোৰ খুব বেয়া লাগে। সঁচা কথা ক'বলৈ গ'লে তই নহ'লে সেই ওখ পাহাৰত উঠি মোৰ গাঁওখন চোৱা কেতিয়াও নহ'লেহেঁতেন। থেংক ইউ। আইতা তুমি মোক থেংক ইউ কিয় দিছা? মোৰ ইয়ালৈ আহি কিমান ভাল লাগিছে। মই তোমাৰ গাঁওখন, তোমাৰ সৰুকালৰ ঘৰটো, তোমাৰ জন্মস্থান, মই সকলোবোৰ দেখিলোঁ। কিন্তু কথাৰ প্ৰতি তুমি মোক ঘৰলৈ যাবলৈ কিয় কৈ থাকা? তোৰ কিমান ধৈৰ্য আছে তাকে চাবলৈ। আইতা তুমিও যে আৰু। বাৰু এটা কথা কোৱাচোন, তুমি এই মৰ ঠাণ্ডাত ইয়ালৈ আহিম বুলি কিয় ভাবিলা? যিবোৰ মানুহে এই পাহাৰত মোৰ দৰে ডাঙৰ দীঘল হৈছে, শীতৰ যিটো আমেজ আছে সেইটো সকলোৱে ভালকৈ বুজি পায়। তই নিজে ভাবচোন, আমাৰ সৰু ঘৰটোত ইমানবোৰ মানুহে একুৰা জুইৰ তাপ লৈ গোটেই ৰাতিটো পাৰ কৰি দিয়ে। সৰু থাকোঁতে আমি আটাইকেইটা এখন কম্বলত উম ল'বলৈ চেষ্টা কৰোঁ। ধৰি ল এইখিনিতে একুৰা জুই, কাষতে আমাৰ বিচনা। আমাৰ অভাৱ আছিল যদিও সকলোৱে ইজনে সিজনক বৰ মৰম কৰিছিলে। আইতাই আমাক সদায় ৰাতি ৰাতি সাধু কৈছিল। আমি ৰাতি সাধু শুনি শুনি গোটেই ৰাতিটো তেনেকৈ পাৰ কৰি দিছিলোঁ। কিন্তু উদ্বোধনী অনুষ্ঠানৰ দিনা তুমি এনেকৈ কিয় গুচি আহিলা? আন এটা দিনততো তুমি আহিব পাৰিলাহেঁতেন। সেইকাৰণে মই ইয়ালৈ আহিছোঁ। নিজৰ ঠাইখনে মোক যেন বহুত দিনৰ পৰা মাতি আছিল। নাজানো কিয় জানো মনৰ ভিতৰত এনেকুৱা বুজাব নোৱাৰা অস্থিৰতা আছিল। ইয়ালৈ অহাৰ আগদিনাখন মই শুবই পৰা নাছিলোঁ। ৰাতিপুৱা হোৱাৰ লগে লগে মোক যেন কিবা এটা অদৃশ্য শক্তিয়ে যেন ইয়ালৈ টানি আনিলে। তাৰমানে তুমি নতুন মলখন খোলাৰ বাবে বেয়া পাই আহিছা? ধেত, যি টি কথা কৈ নাথাকিবি। সেইটো কিবা কাৰণ হ'ব পাৰে নেকি? ঠিক আছে, তেনেহ'লে আমি ঘৰলৈ যাওঁ ব'লা। তুমিতো তোমাৰ গাঁৱৰ ঘৰখনহে চাব বিচাৰিছিলা, আৰু সেইটোতো হৈ গ'ল। আৰু ঘৰতো তোমাক লৈ চবেই চিন্তা কৰি আছে। আমি গৈ কথাটো কৈ দিম, বাছ প্ৰব্লেম ছল্ভ। মই যাবলগীয়া আৰু কিছুমান ঠাই আছে, যিবোৰ ঠাইত মই মোৰ অতীত পাৰ কৰিছোঁ। তই কাইলৈ ঘৰলৈ যাবিগৈ। আইতা আকৌ? তুমি যদি ঘৰলৈ নোযোৱা ময়ো ঘৰলৈ নাযাওঁ, আৰু তুমি যলৈকে যোৱা ময়ো তোমাৰ পিছে পিছে যাম। তোৰ ক্লাছ নাই জানো? ক্লাছ মোৰ নাই নহয়, আৰু চিন্তা নাই, মই দেউতাৰ পৰা পইচাও লৈ আহিছোঁ, বুজিলা? আৰু তুমি নাথাকিলেতো ঘৰলৈ যোৱাৰ কুৱেশ্যনেই নুঠে। তুমি আছা কাৰণে দেউতা আৰু মই মেইন ঘৰখনলৈ অহা যোৱা কৰি আছোঁ, নহ'লে আমি কেতিয়াও। সেইটোৱেতো কথা, আমি একেটা পৰিয়ালৰ হৈও এক নহয়। কিন্তু মই যিটো যাত্ৰাত ওলাইছোঁ, হয়তো গোটেইখিনি ঠাই শেষ কৰোঁতে সময় লাগিব। তই? একো নহয় আইতা, ময়ো এতিয়া তোমাৰ নাওখনৰে সহযাত্ৰী। কিন্তু ইমান বছৰৰ মূৰত এখন ঠাইলৈ আকৌ অহাৰ কিবা বিশেষ কাৰণ? যদি তোমাৰ মেইন ঘৰখন ভাল লগা নাই, তেনেহ'লে তুমি দেউতা আৰু মোৰ লগত আহি থাকিব পাৰা। মই কাকো বেয়া নাপাওঁ, কিন্তু কেতিয়াবা এনেকুৱা লাগে যেন মই মোৰ জীৱনত বহুত ভুল কৰিছোঁ, বহু নকৰিবলগীয়া কাম কৰিছোঁ। জীৱনৰ শুধৰণি হয়তো মই কেতিয়াও কৰিব নোৱাৰোঁ। কিন্তু মোৰ কাৰণে এইটো জনাৰ বহুত দৰকাৰ, কিহৰ কাৰণে কি হ'ল। অভিনাশক চাগে মই ডাঙৰ কৰোঁতে ক'ৰবাত কিবা ভুল কৰিছোঁ, যিটো কাৰণে তাৰ মাজত
মানুহৰ প্ৰতি থকা মৰম মানৱীয়তা নাইকিয়া হৈ গৈছে। কিয় তেনেকৈ কৈছে আইতা? আমাৰ যিমানবোৰ শ্বপিং মল আছে সেই আটাইবোৰ শ্বপিং মলৰ সফলতাৰ একমাত্ৰ ক্ৰেডিট তোমালৈকে যায়। কিন্তু দুখৰ বিষয় হৈছে যদি অবিনাশে বিজনেছটো ভালকৈ চলাব নোৱাৰে সেইটো আমাৰ সকলোৰ বাবে বেয়া হ'ব। লাহে লাহে আমাৰ সকলোবোৰ মলছ এদিন বন্ধ হৈ যাব আৰু তাৰ বাবে মই নিজকেই দুখিম। আইতা, অবিনাশক মই আজি যে ইমান যোগ্য বনালোঁ, গোটেই জীৱন মই সকলোৰ কাৰণে কামেই কৰি গ'লোঁ। কেতিয়াও পিছলৈ ঘূৰি চোৱা নাই, কেৱল কামেই কৰিছোঁ। কিবা এটা ক'ৰবাত মোৰ ভুল হৈছে, নহ'লে অবিনাশে কেতিয়াও নভবা নিচিন্তাকৈ কিছুমান কাম নকৰিলেহেঁতেন। মই অতীতৰ মানুহ নহয়। সাফল্য আহিলে মানুহে কেতিয়াও নিজৰ অতীতক পাহৰিব নালাগে। কেতিয়াবা ভাৱ হয় মই বাৰু বেছি আগুৱাই আহিলোঁ নেকি? মোৰ জীৱনত ঘটা প্ৰত্যেকটো ঘটনাৰ এটা অৰ্থ আছে, এটাৰ লগত আনটো জড়িত। এৰি অহা সময়বোৰ মই আকৌ ঘূৰাই পাব নোৱাৰোঁ, কিন্তু সেই এৰি অহা ঠাইবোৰলৈ এবাৰ গ'লে হয়তো মই মোৰ কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰি পাম। সকলোৰে জীৱনত এনেকুৱা কিছুমান মুহূৰ্ত আহে য'ত তেওঁ ভাবে যে তেওঁ সকলো লাভ কৰিলে, কিন্তু সেই সকলোখিনি পোৱাৰ বাটত তেওঁ বাৰু কাৰোবাক দুখ দিলে নেকি? কাৰোবাক এৰি দিলে নেকি? এই সকলোবোৰ খন্তেক ৰৈ নিজেই ভাবি চাব লাগে। সেইবাবেই হয়তো মই এনেকৈ ইয়ালৈ আহিছোঁ। তই বুজি নাপাবি। মানুহবোৰে চাগে মোক দেখি ভাবিছে যে এই বয়সত মোৰ আকৌ কি হ'ল, কিন্তু মই বুজিব পাৰিছোঁ আইতা তুমি কি ক'ব বিচাৰিছা, কিন্তু মই নাজানো যে তুমি তোমাৰ অতীতত কি এৰি থৈ আহিছা। কিন্তু ইমানখিনি বুজিছোঁ তুমি তোমাৰ অতীতলৈ আকৌ উভতি যাব বিচাৰিছা, আৰু হয়তো তোমাৰ বয়সত ময়ো তোমাৰ দৰে ভাবিবলৈ আৰম্ভ কৰিম। তোমাৰ মাজত ইমানবোৰ কথা লুকাই আছে বুলি মই কেতিয়াও ভবা নাছিলোঁ। সৰুৰে পৰা মই তোমাক কেতিয়াও হতাশ হোৱা বা দুখত থকা দেখা নাই। মোৰ মনত আছে তুমি সদায় কান্দা আৰু মনে মনে থাকা। তোমাৰ আৱেগবোৰ কেতিয়াও মানুহৰ আগত প্ৰকাশ কৰা নাছিলা, আৰু আজি এনেকৈ হঠাতে তুমি নিজৰ ঘৰখন এৰি পলাই আহিছা, নিজৰ গাঁওখন চাবলৈ হেঁপাহ কৰিছা। তোমাক মই এনেকুৱা ৰূপত কেতিয়াও দেখা নাই আইতা। সেইবাবে মই তোমাৰ লগত থাকিব বিচাৰিছোঁ। আচৰিতভাৱে তুমি যেতিয়া গাঁৱৰ ঘৰখন দেখি কান্দিছিলা তেতিয়াই মই অনুভৱ কৰিব পাৰিছিলোঁ যে তোমাৰ আৱেগৰ লগত আৰু এই যাত্ৰাটোৰ বহুত কথাই সোমাই আছে। মোৰ গাঁওখনৰ পৰা মোৰ আৰম্ভ হৈছিল মোৰ এক অভিনৱ যাত্ৰা। পাহাৰৰ ওপৰৰ যিটো ঘৰ মই আজি চাই আহিলোঁ সেইটো আছিলে মোৰ সৰুকালৰ ঘৰ। তাতে মোৰ আই পিতাই, আইতা, দুইজনীকৈ বাইদেউ, দাদা, ভাইটি, ভণ্টি সকলোবোৰ একেলগে আছিলোঁ। সৰু জুপুৰি ঘৰটোত ইমানবোৰ মানুহ। সেইবাৰ যেতিয়া আমাৰ বহুত টান চলিছিল, দেউতাই মোৰ দুজনী বাইদেউক মানুহৰ ঘৰত কাম কৰিবলৈ পঠিয়াই দিছিলে। তথাপিও আমাক অভাৱে নেৰিছিল। কিন্তু তোমাৰ দেউতা মানে আজু ককাৰ জানো খেতি মাটি নাছিল? খেতি কৰিবলৈ আমাৰ নিজৰ মাটি নাছিল। আমি জমিদাৰৰ মাটিতে খেতি কৰিছিলোঁ। দেউতাই জমিদাৰৰ তাত দিন হাজিৰা কৰিছিল। যি ধান ওলায় তাৰে অলপ আমি জমিদাৰৰ পৰা পাইছিলোঁ। বাকী টকাখিনিৰে আমি গোটেই বছৰ চলাব লাগে। যি বছৰ খেতি বেয়া হয় সেই বছৰ আমাৰ খুবেই কষ্ট হয়, একো খাবলৈ নাথাকে। সেইবাবে মোৰ বাইদেউ কেইজনীয়ে গোটেই বছৰটো বেলেগৰ ঘৰত কাম কৰে, আমি যাতে খাবলৈ পাওঁ। সেই বছৰ বহাগ মাহৰ কথা। বিহু বুলি মোৰ দুজনী বাইদেৱে কামৰ পৰা ঘৰলৈ আহিছিল। আমি সকলোৱে মিলি জুলি এসাঁজ খাইছিলোঁ। মোৰ বয়স তেতিয়া 10 বছৰ। তেওঁলোকৰ মানে তোমাৰ বাইদেউ কেইজনীৰ কিমান বয়স আছিল?
আজি তহঁতক খুৱাবলৈ একো নাই। আলু পুৰিছোঁ, তাকেই খাবি। হ'ব মা, খোৱাটোতকৈ ডাঙৰ কথা হ'ল যে আমি দুইজনীয়ে যে বিহুত ঘৰলৈ আহিবলৈ পাৰিলোঁ। তোমালোকৰ লগত একেলগে আলু পোৰা খায়ো ভাল লাগে মা। মা, সাবিত্ৰীক দেখিলে মোৰ খুব ভাল লাগে। তাই আমাৰ বৰ মৰমৰ, একেবাৰে পুতলাৰ দৰে। জানা বা, মই অহা বহাগৰ পৰা স্কুললৈ যাম। মোৰ বান্ধৱী যে ৰুমা, তাইও স্কুললৈ যাব। আমি দুয়ো স্কুললৈ একেলগে নতুন কাপোৰ পিন্ধি যাম। মা, তুমি মোক স্কুললৈ যাবলৈ নতুন কাপোৰ দিবা ন? মা, কি হ'ল? তুমি মোক দিবা ন? মোৰ ডাঙৰ বাইদেউৰ ৰেখাৰ বয়স তেতিয়া 13 বছৰ আৰু সৰু বাইদেউৰ আশাৰ 11 বছৰ। আমাৰ পৰিয়ালটো যে দুখীয়া, সেইটো মই কেতিয়াও বুজি পোৱা নাছিলোঁ। ইমান সৰুতে যে কাম কৰিব গৈছিল। আমাৰ দেউতাৰ কাৰণে সেইটো সাধাৰণ কথা আছিল, কাৰণ সকলো দুখীয়া মানুহৰে নিজৰ ল'ৰা ছোৱালীবোৰক ধনী মানুহৰ ঘৰত কাম কৰিবলৈ দিছিল। কিন্তু সেইটো ভুল কথা, মানে চাইল্ড লেবাৰ। এইবোৰ এতিয়াহে ওলাইছে, তেতিয়া সেইবোৰ একোৱেই নাছিল। এখন দুখীয়া ঘৰত যেতিয়া খাবলৈ নাথাকে, তেতিয়া ল'ৰা ছোৱালীবিলাকক কাম কৰিবলৈ পঠোৱা দুটা কাৰণ থাকে। এটা হৈছে সিহঁতে ঘটা পইচাখিনি বা চাউলৰ বস্তা, আৰু আনটো হৈছে ঘৰখনত ভাত খোৱা মানুহ এটা কম হৈ যায়। ভাত খোৱা মানুহ? সেই সময়ত আমাৰ পৰিয়ালটো খুবেই টান চলি আছিল। একেলগে 3টা বছৰ আমাৰ খেতি বেয়া হৈ গৈছিল। দেউতাৰ অনবৰতে খং উঠি আছিল, কিন্তু আমি ল'ৰা ছোৱালীবোৰে ইমান গভীৰ কথাবোৰ বুজি নাপাইছিলোঁ। বিশেষকৈ মই সদায় স্কুল যোৱাৰ সপোন দেখিছিলোঁ। মই দেউতাক ফোন এটা কৰি জনাই দিওঁ। কি? আমি যে আৰু ইয়াত কেইদিনমান থাকিম।